আজিৰ প্ৰথম খবৰ হৈছে মুখ্যমন্ত্ৰী সোণোৱালৰ কঠোৰ নিৰ্দেশ শীঘ্ৰে বিভিন্ন বিভাগত খালী হৈ থকা পদত নিযুক্তি ৰাজ্যৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ বিভিন্ন চৰকাৰী বিভাগত খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত বহুকেইটা বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয় আৰু চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহৰ বিষয়ে বুজ লৈ পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ বাবে এক শক্তিশালী অভিযান হাতত ল'বলৈ মুখ্য সচিবৰ লগতে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খালী হৈ থকা পদত নিযুক্তিৰ এই সিদ্ধান্তই ৰাজ্যৰ চাকৰি প্ৰাৰ্থীসকলক স্বচ্ছ আৰু নিকা পদ্ধতিৰে উপযুক্ত সংস্থাপনৰ সুযোগ প্ৰদান কৰিব আৰু লগতে সভাত ৰাজ্যৰ প্ৰতিখন জিলাত থকা আৱৰ্ত ভৱনসমূহকো আন্তঃগাঁথনি আৰু প্ৰয়োজনীয় কৰ্মশক্তিৰে নতুনকৈ সজাই তোলা হ'ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত প্ৰথম অৱস্থাত সকলোৱে নাপায় কৰোনাৰ ভেকচিন এই ঘোষণা স্বাস্থ্য বিভাগৰ কৰোনা ভেকচিন বজাৰলৈ অহাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈ উঠিছে আৰু দেশৰ বিভিন্ন ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰতিষেধকৰ বিষয়ে বিভিন্ন ঘোষণা কৰাৰ লগতে অসমৰ স্বাস্থ্য বিভাগেও কৰিছে প্ৰতিষেধক প্ৰদান কৰাৰ বিষয়ে ঘোষণা আৰু সেইমৰ্মে অসমত অগ্ৰাধিকাৰ ভিত্তিতহে কৰোনাৰ ভেকচিন প্ৰদান কৰা হ'ব ইয়াৰ লগতে প্ৰথম অৱস্থাত সকলোৱে নাপায় কৰোনাৰ প্ৰতিষেধক কেৱল 86 লাখ লোকেহে প্ৰথমে লাভ কৰিব ভেকচিন প্ৰথম অৱস্থাত আগশাৰীৰ স্বাস্থ্যকৰ্মী আৰু জ্যেষ্ঠ নাগৰিকসকলে পাব অগ্ৰাধিকাৰ আৰু ইয়াৰ লগতে ৰাজ্যৰ আগশাৰীৰ স্বাস্থ্যকৰ্মী আৰু জ্যেষ্ঠ নাগৰিকসকলে পাব প্ৰথম পৰ্যায়ত অগ্ৰাধিকাৰ লাভ কৰিব আৰু ইতিমধ্যে স্বাস্থ্য বিভাগে প্ৰতিষেধক জমা কৰি ৰখাৰ বাবে লৈছে পদক্ষেপ আৰু স্বাস্থ্যকৰ্মীক প্ৰতিষেধক প্ৰদানৰ প্ৰশিক্ষণ প্ৰদান কৰিব স্বাস্থ্য বিভাগে এই কথা সদৰি কৰিছে ৰাজ্যৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াই উল্লেখ্য যে অসমত বৰ্তমানলৈকে 2,15,148 জন এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 1,010 জন লোকৰ ইয়াৰ উপৰি সুস্থ হৈ উঠিছে 2,10,612 জন লোক বিটিচিৰ সকলো ধৰণৰ কাম-কাজ স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুনকৈ গঠন হোৱা প্ৰমোদ বড়োৰ পৰিষদলৈ আহিছে প্ৰত্যাহ্বান শেহতীয়াকৈ BPFে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন অনুসৰি BTRৰ চলি থকা সদস্য নিযুক্তি প্ৰক্ৰিয়াত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু BPF দাখিল কৰা গোচৰৰ ৰায়দান প্ৰদান কৰিয়েই স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে উল্লেখ্য যে নীতি বহিৰ্ভূতভাৱে BTCৰ পৰিষদ গঠনৰ অভিযোগ BPFৰ 5650/2020 নম্বৰৰ লেখ আবেদনৰ শুনানি গ্ৰহণ উচ্চ ন্যায়ালয়ৰ আৰু ন্যায়াধীশ শোভন শ্যামৰ আদালতে জাৰি কৰে এই নিৰ্দেশনা উল্লেখ্য যে 22 ডিচেম্বৰৰ দিনটো পৰৱৰ্তী শুনানিৰ বাবে দিন ধাৰ্য কৰা হৈছে আৰু অভিযোগ অনুসৰি BTC পৰিষদত অধ্যক্ষ নিযুক্তি নকৰাৰো অভিযোগ দাখিল কৰা হৈছে আৰু ইয়াৰ লগতে 2004 চনতো নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ কৰিছে হাগ্ৰামা মহিলাৰীয়ে অনাদায় হৈ থকা ঋণৰ বিশেষ ৰেহাই ঘোষণা ভাৰতীয় ষ্টেট বেংকৰ টিয় শাখাৰ ভাৰতীয় ষ্টেট বেংকৰ ঋণ সমাধান 2020-21 আঁচনিৰ অধীনত দীৰ্ঘদিন অনাদায় হৈ থকা ঋণৰ এক বিশেষ ৰেহাই ঘোষণা কৰিছে যোৰহাট জিলাৰ টিয়ক নগৰত স্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰবঞ্চক পিনাক দত্তই জানিবলৈ দিয়া মতে ষ্টেট বেংকৰ ঋণ সমাধান 2020-21 আঁচনিৰ অধীনত টিয় শাখাৰ সন্মানীয় গ্ৰাহকসকলৰ বাবে বিশেষ ৰেহাইৰ আঁচনি সীমিত সময়ৰ বাবে মুকলি কৰিছে শাখা প্ৰবন্ধকগৰাকীয়ে জানিবলৈ দিয়া মতে এই আঁচনিৰ অধীনত সৰ্বাধিক 90% পৰ্যন্ত অনাদায় হৈ থকা ঋণৰ ধন গ্ৰাহকসকলে ৰেহাই পোৱাৰ ব্যৱস্থা আছে আৰু ভাৰতীয় ষ্টেট বেংকৰ ঋণ সমাধান 2020-21 আঁচনিৰ অধীনত সীমিত সময়ৰ বাবে মুকলি কৰা এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ টিয় শাখাৰ প্ৰবন্ধক পিনাক দত্তই গ্ৰাহকসকলক অনুৰোধ জনোৱাৰ লগতে বিতং তথ্যৰ বাবে শাখা প্ৰবন্ধকৰ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে এটা ৰাতিতে অহা নাই কৃষি আইন 20-25 বছৰ পূৰ্বৰে পৰা চলি আছিল আলোচনা এই মন্তব্য নৰেন্দ্ৰ মোদীৰ কৃষকসকলৰ আন্দোলন অনৰ্থক বিৰোধীৰে প্ৰতিবাদ অনৰ্থক কিয়নো কৃষি আইন মাত্ৰ এটা দিনতে অহা নাই এই আইনৰ চিন্তা চৰ্চা আজিৰ পৰা 20-15 বছৰ আগৰে পৰা চলি আহিছে আৰু বিজেপিয়ে কেৱল এক দিঠকতে পৰিণত কৰিছে এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্ৰদেশত হৈ থকা কৃষক সন্মিলনত সম্বোধন কৰি এইদৰে মন্তব্য আগবঢ়াই মোদীয়ে তেখেতে কয় যে এই আইনৰ ওপৰত আজিৰ পৰা 2 দশকমান পূৰ্বৰে পৰা আলোচনা চলি আছিল আৰু কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ বহুতো সংগঠন আদিয়ে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰি আছিল আৰু এই আইনৰ জৰিয়তে সেইসমূহ দাবী পূৰণ কৰা হৈছে যি দাবী বহু বছৰৰ পৰা বন্ধ কৰি থোৱা হৈছিল এই আইন কৃষকৰ সুবিধাৰ বাবেহে আৰু কৃষকৰ কাৰণে বিৰোধী নহয় এই আইন
প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াকো কয় যে এই আইন আজিৰ পৰা 6 মাহ পূৰ্বে অনা হৈছিল, গতিকে ইয়াত যদি কোনো আখুৱা আছিলেই তেন্তে ইয়াৰ পৰা তেতিয়াই কিয় প্ৰশ্ন উত্থাপন কৰা নাছিল। কৃষি আইন এতিয়াহে কিয় এই আইনৰ বিৰোধ কৰা হৈছে? কেন্দ্ৰই দেশৰ কৃষকসকলৰ ভাল হোৱাটোহে বিচাৰে, কৃষকৰ বিৰোধত নাই কেন্দ্ৰ। বিৰোধীয়ে দেশৰ কৃষকসকলৰ কান্ধত বন্দুক থৈ নিজৰ কাৰ্য সিদ্ধিৰ বাবে তেনে কৰি আছে। মাধ্যমিক টেটৰ ফলাফলত ব্যাপক বিসংগতি, পুনৰীক্ষণৰ দাবী পৰীক্ষাৰ্থীৰ। মাধ্যমিক টেটৰ ফলাফল ঘোষণা কৰাৰ পাছতেই এই ফলাফলক লৈ ব্যাপক বিসংগতিৰ অভিযোগ উঠিছে। মাধ্যমিক ফলাফলক লৈ এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে বহু পৰীক্ষাৰ্থীয়ে। আচৰিতভাৱে অন্তৰ্ভুক্ত হৈছে BEdত 100% নম্বৰ লাভ কৰা প্ৰাৰ্থীৰ নাম। অভিজ্ঞতাৰ 50% নম্বৰটো জালিয়াতিৰ সন্দেহ কৰিছে বহু প্ৰাৰ্থীয়ে। ভুৱা মাৰ্কশ্বিটেৰে টেটত অৱতীৰ্ণ হোৱাৰ অভিযোগ একাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে। উল্লেখ্য যে গ্ৰেছ নম্বৰ বিতৰ্কৰ বাবে ইতিমধ্যে আদালততো চলি আছে গোচৰ। তেনে সময়ত পুনৰ কেলেংকাৰীত সোমাই পৰিছে এই পৰীক্ষা আৰু তাৰ পাছতেই এতিয়া পুনৰীক্ষণৰ দাবী জনাইছে একাংশ প্ৰাৰ্থীয়ে। 2021 বৰ্ষত কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে নাই ৰঙালী বিহুৰ বন্ধ। 2021 বৰ্ষত অসমত কাম কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ৰঙালী বিহুৰ কোনো ধৰণৰ বন্ধ লাভ নকৰিব। বিগত বৰ্ষসমূহত অসমত কাম কৰা কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলে ৰঙালী বিহুৰ বন্ধ লাভ কৰিছিল। ৰঙালী বিহুৰ সময়ত এইসকল কৰ্মচাৰীয়ে সীমিত বন্ধৰ বাবে আবেদন কৰিব পাৰিব আৰু কেন্দ্ৰ চৰকাৰৰ বন্ধৰ তালিকাত ইয়াৰ পূৰ্বে ৰঙালী বিহুৰ সময়ত চৰকাৰী বন্ধ ৰখা হৈছিল। কিন্তু 2021 বৰ্ষৰ কেন্দ্ৰ চৰকাৰৰ বন্ধৰ তালিকাৰ পৰা ৰঙালী বিহুৰ বন্ধ উঠাই দিয়ে। উল্লেখ্য যে অসমত কৰ্মৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে চলিত মাঘ বিহুতো বন্ধ লাভ কৰা নাছিল। এইসকল কৰ্মচাৰীয়ে 2021 বৰ্ষৰ 14 জানুৱাৰীত মাঘ বিহু উপলক্ষে বন্ধ লাভ কৰিব আৰু কেন্দ্ৰ চৰকাৰে বাৰ্ষিক বন্ধৰ তালিকাৰ পৰা ৰঙালী বিহুৰ বন্ধক বাদ দিয়াত স্বাভাৱিকতে অসমত কৰ্মৰত কেন্দ্ৰীয় চৰকাৰৰ অসমীয়া কৰ্মচাৰীসকলৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব। কুঁৱলীৰ আচ্ছাদন, পাতলীয়া বৰষুণে অসমত বৃদ্ধি কৰিব শীতৰ অধৈৰ্য, এই তথ্য দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। ডিচেম্বৰ যাওঁ তথাপি শীতে যেন ৰাজ্যত ভালদৰে খোপনি পুতিব পৰা নাই, কিন্তু আজিৰ পৰা ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আজিৰ পৰা বেছ কিছুদিনলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত কুঁৱলীৰ তাণ্ডৱে বৃদ্ধি পাব। কেৱল সেয়াই নহয়, অসম তথা অৰুণাচলৰ ঠায়ে ঠায়ে দুই এজাক পাতলীয়া বৰষুণে নমাই আনিব শীতক। আৰু উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি দিল্লী, হাৰিয়ানা, পাঞ্জাৱ, পশ্চিমবংগ আদি ৰাজ্যসমূহতো শীতে তাণ্ডৱৰ সৃষ্টি কৰিব। উক্ত ৰাজ্যকেইখনত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ইপিনে গুৱাহাটীস্থিত বতৰ বিজ্ঞান কেন্দ্ৰইও অসমৰ ঠায়ে ঠায়ে পাতলীয়া বৰষুণৰ লগতে প্ৰচণ্ড কুঁৱলী পৰাৰ আগজাননী দিছে। বিশেষকৈ 18 আৰু 19 ডিচেম্বৰত ৰাজ্যত কুঁৱলীৰ অধিক্য বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত প্ৰকাশ। এই সময়ছোৱাত অসমকে ধৰি কাষৰীয়া ৰাজ্যকেইখনৰ বতৰ শুকান হৈ থাকিব।